মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এইটো এক্সাৰসাইজৰ ইতিমধ্যে কোৱেশ্চন নম্বৰ 1 তো মই আজি দিবলৈ লৈছো তোমালোকক কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি দিছে ট্ৰায়াঙ্গল PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰত E প্যাৰেলাল টু QR হয়নে নহয় উল্লেখ কৰা বা প্ৰমাণ কৰা ফাইন তাৰনে তোমালোকক দিয়া আছে এটা ত্ৰিভুজ ধৰি লোৱা এইটো এটা ত্ৰিভুজ তোমালোকৰ এই ত্ৰিভুজৰ নাম হল তোমালোকৰ PQR ফাইন এতিয়া ইয়াত এটা বিন্দু আছে E বিন্দু ইয়াত এটা বিন্দু আছে F বিন্দু এই দুটা সংযোগ কৰিলা এতিয়া EF প্যাৰেলাল টু QR হয়নে নহয় তোমালোকক প্ৰমাণ কৰিব লাগে হয়নে আচ্ছা ইয়াত মানবিলাক মই বহাই দিছো তোমালোকৰ কাৰণে ৰবা this will be easy for you P এর মান আছে তোমালোকৰ 3.9 তাৰপিছত Q এর মান কিমান দিয়া আছে ৰবা EQ বা QE মান দিয়া আছে তোমালোকৰ 3 ইয়াত দিয়া আছে এটো 3 following তাৰপিছত PF ৰ মান 3.6 এটো তোমালোকে লিখিবা 3.6 PE আৰু RF ৰ মান কিমান দিয়া আছে বা PF ৰ মান হল তোমালোকৰ 3.6 cm আৰু FR ৰ মান দিয়া আছে 2.4 cm তোমালোকে ইয়াত লিখিবা 2.4 cm ফাইন এই তথ্যখিনি তোমালোকে পালা তোমালোকে জানা যে এই ৰেখাডাল যদি এই ৰেখাডালৰ সমান্তৰাল হয় তেনেহলে এই ইহতৰ কৰেসপন্ডিং বাহু এইটো বাহু আৰু এইটো বাহুৰ অনুপাত সমান হ'ব এইটো হয়নে নহয় আমি ফাৰ্স্ট প্ৰমাণ কৰি লওঁ ফাৰ্স্ট তোমালোকে লিখিলা PE by QE মানে PE এর মান কিমান আছিল তোমালোকৰ 3.9 just a minute মই অলপ ডাঙৰকৈ লৈছো 3.9 আৰু এটাৰ মান আছে 3 কটাকটি তোমালোকে যদি কৰা তেনেহলে 3 1 jar 3 আৰু 3 1 jar 3 3 3 jar 9 তাৰমানে 1.3 ইয়াত হল তোমালোকৰ 1.3 by 1 ক্লিয়াৰ ঠিক তেনেদৰে আমি কি লিখিব পাৰো PF by RF by FR সেম কথা কিন্তু দেই তোমালোকে কনফিউজড নহবা 3.6 by 2.4 এতিয়া যেহেতু এক ঘৰ আগত দুটাৰে দশমিক আছে সিধাই আমি উঠাই দিব পাৰো এটা হ'ব 36 by 24 কাটাকাটি তোমালোকে কৰা 12 3 jar 36 আৰু 12 2 jar ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা ইতিমধ্যে যে ৰবা এটো মাৰো ভালকৈ লিখি দিছো which is equal to 3 by 2 তেনেহলে হল কি তোমালোকৰ ইয়াত আছে তোমালোকৰ ভ্যালু 3 by 2 আৰু ইয়াত কিন্তু তোমালোকৰ ভ্যালু আছে 1.3 by 1 তানে সমান নহয় তেনেহলে আমি এবাৰ কি লিখিম PE by QE is not equal to PF by RF যেহেতু এই দুটা সমান নহয় which implies তেনেহলে আমাৰ এই ৰেখা দুডাল সমান্তৰাল নহব তাৰ মানে EF is not parallel to QR গলিটো শেষ নেক্সট কোৱেশ্চন হেটো প্ৰায় একেই তোমালোকে চেষ্টা কৰি চাবা 2 নম্বৰটো 1 নম্বৰটো কৈ দিয়া হল 3 নম্বৰটো মই তোমালোকক কৈ দিছো তোমালোকৰ PQ ৰ মান দিয়া আছে PR ৰ মান দিয়া আছে আচ্ছা ৰবা এনেকৈ লিখিবা তোমালোকে ফাৰ্স্ট PQ by আৰু কাৰ মান দিয়া আছে PQ by ইফালে দিয়া আছে তোমালোকৰ PE ফ্যান্টাস্টিক ইয়াত লিখিলা তোমালোকে PE এই দুটাৰ মানৰ অনুপাত ফাৰ্স্ট কিমান দিয়া আছে ৰবা আমি চাই লৈছো এইটো আছে 1.28 আৰু এইটো আছে তোমালোকৰ 28 ক্লিয়াৰ 29 নে কি আছিল ৰবা মই চাই দিছো এইটো আছিল 0.18 not 28 0.18
তেনেহ'লে আমি লিখিম 0.18 ফাইন এতিয়া এইটোত তোমালোকে গম পাইছা ইতিমধ্যে যে দুটাৰে দুই ঘৰৰ আগত দশমিক আছে তোমালোকে চেঞ্জ কৰি 128/18 কৰিলা ফাইন এতিয়া আমি কৰিম কি কাটাকাটি কৰিব পৰা যাবনে নিশ্চয় যাব 2 টাইমছ 2 9s are 18 2 6s are 12 then 2 4s are 8 তেনেহ'লে 64/9 আমি ভ্যালু পালো নহয়নে আচ্ছা এইটোৰ ক্ষেত্ৰত তোমালোকে আৰু এটা কাম কৰিব পাৰা which implies তোমালোকে জানা pe এই ছবিটোৰ পৰা মই আহিছো ৰবা এইটো pe যে আছে আৰু pq এই দুটাৰ ক্ষেত্ৰত হল কি আমাৰ pq সমান সমান আমি লিখিব পাৰো pe plus qe ৰাইট গতিকে আমি এইটো কৰিম pq ৰ জাগাত pe plus qe আমি লিখিব পাৰো তলত লিখিবা তোমালোকে pe which is equal to 64/9 লিখিলা নেক্সট তোমালোকে লিখিবা implies এটা তোমালোকে ইন্ডিভিজুয়ালি হৰণ কৰি দিবা তাৰ মানে pe/pe plus qe/pe which is equal to 64/9 implies তোমালোকে এটো লিখিলা এটো তোমালোকে কাটি দিব পাৰিবা one time হ'ব তানে 1 plus qe/pe is equal to 64/9 1 টক তোমালোকে হিফালে লৈ যোৱা হিফালে লৈ গলে তোমালোকৰ হ'ব qe/pe is equal to 64/9 minus 1 এতিয়া এই দুটা তোমালোকে লসাগু উলিওৱা এই দুটা লসাগু উলিয়ালে 9 হ'ব 64 minus 9 which is equal to 64 পৰা 9 যদি সাবট্ৰাক্ট কৰা যায় 14 minus 5 তেনেহলে এটো হ'ব আমাৰ 55 নহয় বাৰু yes 55/9 ওলাল ক্লিয়াৰ আৰু তোমালোকৰ আছে আৰু এটা বস্তু দিয়া আছে তোমালোকৰ আৰবা এইখিনিতে তোমালোকে এটো উলটিয়া ললে হল which implies qe/pe আছে নহয় তোমালোকে লিখা pe/qe equal to কিমান হ'ব তোমালোকৰ 55 wait damn it এটা হ'ব তোমালোকৰ উল্টি যাব নহয় 9/55 55 গল এটা তোমালোকে পালা এতিয়া নেক্সট আৰু তোমালোকৰ কি আছিল pr by কাৰ ভ্যালু দিয়া আছে তোমালোকৰ pf হয়তো pf pr ৰ ভ্যালু কিমান দিয়া আছিল চাইলেছো ৰবা কোৱেশ্চনত pr 2.56 আৰু pf ৰ ভ্যালু আছিল 0.36 2.56 কোন কলেটো এটো ইয়াত 2.56 by 0.36 এটো সিধা তোমালোকে লিখিব পাৰা 256 by 36 কাটাকাটি কৰা তোমালোকে 4 times 4 9s are 36 4 6 are 24 তাৰ পিছত বাকি থাকিল কিমান 1 then 4 4 are 64 fine এতিয়া কৰিলা কি তোমালোকে ঠিক আগৰ দৰে pf ৰ জাগাত তোমালোকে লিখিব পাৰা pr ৰ জাগাত লিখিব পাৰা pf right f pf plus rf by pf nine which is equal to 64/9 তাৰ পিছত এটা কিন্তু implies হ'ব দে implies আকৌ ইন্ডিভিজুয়ালি তোমালোকে হৰণ কৰিব পাৰা এবা সিধা মই হৰণ কৰি দিছো ইয়াৰ মান হ'ব 1 rf by pf
which is equal to 64/9 ঠিক তেনেকৈ আগৰ দৰে 1 টো ইফালে লৈ যাবা ইয়াত থাকিব তোমালোকৰ RE/PE which is equal to 64/9 minus 1 লসাগু উলিয়ালে তোমালোকৰ 9 হ'ব আৰু ইয়াত হ'ব 64 minus 9 তেনেহলে তোমালোকে পাই যাবা ইফালে এটা সাবট্ৰাক্ট কৰিলে তোমালোকৰ হ'ব 55/9 ফাইন তাৰ পিছত তোমালোকে আকৌ আগৰ দৰে উলটাই লবা which is implies এটা মই ই লিখি আছো এটা ই নহয় কিন্তু দে এটা f আৰু ইয়াত লিখিছো pf is okay তেনেহলে এটো আমি উল্টাই দিম এবাৰ rf ৰ জায়গাত আমি লিখিম pf উল্টাই দিছো rf which is equal to এটো উল্টি যাব 9/25 আগতো তোমালোকে 9/25 পাইছিলা 55 ৰকতে এটো উল্টাই দিলে তোমালোকৰ এনেকা হ'ব 55 গল আৰু আগত তোমালোকে কিমান পাইছিলা এইটো গাধাটো লিখা হৈছিল কি কেতিয়াবা তেনেকা ভুল হয় এইটো তোমালোকৰ আছিলে 55/9 আছিল নহয় উল্টাই দিয়াৰ পিছত 9/55 ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াতো 9/55 আৰু ইয়াতো আছে তোমালোকৰ 9/55 তাৰে দুটা ভ্যালু আমাৰ সমান গতিকে আমি এবাৰ কি লিখিব পাৰো আমি লিখিব পাৰো যে PE/QA is equal to PF/RF মানে যেহেতু এই দুটা সমান which implies তাহলে আমাৰ ৰেখাডাল মানে কি আছিল আমাৰ EF ৰেখাডাল আমাৰ ভূমি যে আছে QR ইয়াৰ সমান্তৰাল proof নহয় এটো আনসাৰ হ'ব কিন্তু দেই proof লিখিলে ভুল হ'ব এই হ'ব তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ